হাই বন্ধুসকল, অসমত চলি থকা কিছুমান বাস্তৱ ঘটনা মানে বৰ্তমান অসমত চলি থকা বাস্তৱ ঘটনাসমূহনো কি কি? ইয়াৰ কিছু আমি উল্লেখ কৰিম, অৰ্থাৎ কেইটামান আমাৰ মনত প্ৰায়ে আহি থাকে। সেইবোৰ বাস্তৱ ঘটনা আমাৰ অসমত চলি আছে। এইবোৰ যদি সমাধা হয়, নিশ্চয় অসমখন ভাল হোৱাৰ এটা ৰাস্তা আছে। আৰু যদি এইবোৰ প্ৰচলন বেছি হৈ থাকে, তেতিয়াহ'লে অসমখন টুকুৰা টুকুৰি হৈ যোৱাৰো ৰাস্তা আছে। গতিকেনো বৰ্তমান অসমত চলি থকা বাস্তৱ ঘটনাসমূহনো কি কি? শুনক, আমাৰ ১ নম্বৰতে হ'ল হিন্দু আৰু মুছলিমৰ মাজত ষড়যন্ত্ৰ হৈ কাজিয়াৰ সৃষ্টি হোৱা। ১ নম্বৰ। ২ নম্বৰ হ'ল কালচাৰৰ মাজত ষড়যন্ত্ৰ হোৱা, অৰ্থাৎ ইজন কালচাৰৰ লগত সিজন কালচাৰৰ কথা নিমিলা। অ'কে। ৩ নম্বৰ হ'ল মানুহৰ মাজত হিংসা ভাৱ হৈ কাজিয়াৰ সৃষ্টি কৰা। ৪ নম্বৰ হ'ল ৰাজনীতিকৰ মাজত ষড়যন্ত্ৰ হয়, ইটো ৰাজনীতিকৰ পৰা সিটো ৰাজনীতিকৰ মাজত ষড়যন্ত্ৰ হোৱা। অ'কে। ৫ নম্বৰ বিভিন্ন সংগঠনৰ মাজত ষড়যন্ত্ৰ হোৱা, অৰ্থাৎ এইটো সংগঠনৰ আৰু সেইটো সংগঠনৰ মাজত অমিল হৈ ষড়যন্ত্ৰ হৈ কাজিয়াৰ সৃষ্টি হোৱা। অ'কে। নেক্সটটো হ'ল নিবনুৱাৰ সমস্যা। এইটো আমাৰ বহুতে সমস্যা আছে, নিবনুৱাৰ সমস্যা। আৰু নেক্সটটো হ'ল বানপানীৰ সমস্যা। বানপানীটো হয়েই, আমি গমেই পাওঁ, অসমত প্ৰধান কাৰণ বানপানী। তাৰপিছত আহিল আমাৰ মূল ডিভোৰ্চ দিয়া, অৰ্থাৎ ডিভোৰ্চটো আমাৰ অসমত বেছি চলিছে। এইটো সমস্যা। নেক্সটটো হ'ল বেলেগৰ তিৰোতা বেলেগলৈ পলাই যোৱাৰ সমস্যা। বেলেগৰ তিৰোতা এজনী বেলেগ মতালৈ পলাই যোৱাৰ সমস্যা। অ'কে। নেক্সটটো হ'ল ধৰ্ষণ। এইটো বৰ ডাঙৰ কথা, ধৰ্ষণটো। নেক্সটটো হ'ল কি? মদ ভাং গুটি খোৱাৰ সমস্যা। অ'কে। নেক্সটটো হ'ল কি? টকা পইচা লুণ্ঠন কৰা। নেক্সটটো হ'ল কি? ছ'চিয়েল মিডিয়াত কাপোৰ কানি নোহোৱাকৈ নাচ গান কৰা মহিলাৰ সমস্যা অসমত চলি আছে। ছ'চিয়েল মিডিয়াত কাপোৰ কানি নোহোৱাকৈ নাচ গান কৰা মহিলাৰ সংখ্যা অসমত চলি আছে। নেক্সটটো হ'ল মাটি বাৰীৰ সমস্যা। আমাৰ অসমত চলি আছে মাটি বাৰীৰ সমস্যা। নেক্সটটো হ'ল আমাৰ অসমত চলি আছে দালালৰ সমস্যা। নেক্সটটো চলি আছে যিকোনো সামগ্ৰীৰ বৃদ্ধিৰ সমস্যা, মানে যিকোনো সামগ্ৰীৰ বৃদ্ধিৰ মানে দাম বাঢ়ি থকা সমস্যা। আৰু নেক্সটটো হ'ল ডিজেল পেট্ৰলৰ বৃদ্ধিৰ সমস্যা। এই গোটেইবোৰ সমস্যা আমাৰ অসমত বৰ্তমান চলি আছে, বাস্তৱ হৈ আছে। এই সমস্যাবোৰ যদি আমাৰ অসমৰ মানুহবোৰে লগ লাগি যদি শেষ কৰি দিব পাৰে সমস্যাবোৰ, তেতিয়াহ'লে আমাৰ অসমখন সোণৰ অসম হ'ব বুলি আমি ভাবোঁ। কিন্তু এইবোৰ সমস্যা কেনেকৈ সমাধা কৰিব, আমাৰ বহুত ভাবিবলগীয়া কথা। গতিকে এই সমস্যাবোৰ আমি কেনেকৈ সমাধা কৰিম? আমি চব, অৰ্থাৎ অসমৰ মানুহ লগ লাগি এইবোৰ সমাধা কৰিব। অসমৰ মানুহ বুলি কোৱা নহয়, প্ৰতিখন গাঁও চহৰ নগৰ চব এৰিয়া লগ লাগি এইবোৰ সমস্যা যদি সমাধান কৰিব পাৰে, তেতিয়াহ'লে আমি সুন্দৰ অসম এখন গঢ়াৰ ৰাস্তা থাকিব। এইবোৰ সমস্যা ইমিডিয়েটলি বা সোনকালে শেষ কৰি দিব লাগে। শেষ কৰি দি নতুন অসম গঢ়ক, কাজিয়া কৰি নহয়, ভালভাৱে লওক, যাতে আমাৰ সোণৰ অসম হয়। এইখিনি কথা কৈ মই আজি এই টপিকটোৰ পৰা বিদায় ল'লোঁ। থেংক ইউ।